সৰুমটৰীয়াৰ ডকাইতি কাণ্ডৰ ৰহস্য ফাদিল জোঁৱায়েকৰ পৰিকল্পনাতেই সংঘটিত হৈছিল এই ডকাইতি মহানগৰ আৰক্ষীৰ তদন্তত উন্মোচিত হৈছে চাঞ্চল্যকৰ তথ্য চাৰি অভিযুক্ত গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিল ডকাইতিৰ ৰহস্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দীপেন কাকতি নামৰ মূল অভিযুক্ত গোলাপী বৰ্মনৰ ঘৰ জোঁৱাই আছিল দীপেন কাকতি পেছাত অভিযন্তা দীপেন কাকতিয়ে পৰিকল্পনা কৰিছিল নিকৃষ্ট কাণ্ডৰ ঘটনাত জড়িত মুঠ 4টাকৈ অভিযুক্ত গ্ৰেপ্তাৰ মিস্ত্ৰীৰ ৰূপত আহি সংঘটিত কৰিছিল ডকাইতি স্বৰাজনগৰৰ 3 নম্বৰ বাইলেনৰ 18 নম্বৰ গৃহত এই ঘটনা আৰু অকলশৰীয়া বৃদ্ধা গোলাপী বৰ্মনক বান্ধি লুটি নিছিল নগদ ধন সোণ 29 জুনত এই ঘটনা সংঘটিত হৈছিল আৰক্ষী জালত বৰবাৰীৰ ৰতন বৰ্মন বাক্সাৰ আসিফ ইফতিকাৰ হুছেইনকো গ্ৰেপ্তাৰ আৰক্ষীৰ দুইৰে স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাণজিৎ বৈশ্যকো নলবাৰী প্ৰাণজিতৰ নেতৃত্বতে এই গোটেই ঘটনাটো সংঘটিত হৈছিল জোঁৱায়েকৰ পৰিকল্পনাতেই মূলতঃ এই ঘটনা সংঘটিত হৈছিল ডকাইতি কাণ্ডৰ ৰহস্য ফাদিল এই ঘটনাৰ মাষ্টাৰমাইণ্ড ঘৰ জোঁৱাই যোৱা 29 জুন তাৰিখে এটা ইনসিডেন্ট হৈছিল হাউস নাম্বাৰ 18 স্বৰাজনগৰ সৰুমটৰীয়াত গোলাপী বৰ্মনৰ ঘৰত আমাক জনোৱা মতে যে দুজন কাঠমিস্ত্ৰী আহিছিল সেইদিনাখন 29 জুনত তেখেতসকলৰ ঘৰলৈ ডোৰ লক লগাবৰ কাৰণে তো তেখেতসকল আহিলে আহি ডোৰ লক লগাব আৰম্ভ কৰিলে সেই সময়ত ঘৰত গোলাপী বৰ্মন আছিল আৰু তেখেতৰ জোঁৱায়েক আছিল নাম দীপেন কাকতি আৰু নাতিয়েক আছিল তো কাম আৰম্ভ কৰাৰ পিছতে তেখেতৰ জোঁৱায়েক দীপেন কাকতি আৰু তেখেতৰ সৰু ল'ৰাটোক টিউচনত থম বুলি তেখেতে লিচু বাগানৰ ফালে ওলাই গুচি যায় সেই সময়তে গোলাপী বৰ্মনক আমাক জনোৱা মতে যে ৰছীৰে বান্ধি মেলি তেখেতৰ ঘৰত থকা কিছু সোণৰ অলংকাৰ প্লাছ এৰাউণ্ড 80,000 মান ৰুপিজ ইহঁত যি দুজন কাঠমিস্ত্ৰীৰ ওপৰত আহিছিলে তেখেতসকলে লৈ লয় অলপ সময়ৰ পিছত দীপেন বৰ্মন আকৌ ঘৰলৈ উভতি আহে আৰু উভতি যেতিয়া আহে তাৰপিছত আমাক জনোৱা মতে যে তেখেতকো ৰছীৰে বান্ধি থ্ৰিটেনিং দিয়ে আৰু ওলাব মানা কৰে আৰু অলপ পিছত তেখেতসকলে এই যি দুজন কাঠমিস্ত্ৰী আহিছিলে তেখেত দুইজনে মিলি টকাখিনি প্লাছ অলংকাৰখিনি লৈ তাৰ পৰা ওলাই গুচি যায় তাৰপিছত আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল ইনভেষ্টিগেশ্যনত আমি গম পালোঁ যে কিছুমান আমাৰ টেকনিকেল ইনপুট আছিলে প্লাছ হিউমেন ইণ্টেলিজেন্সো আছিলে তো বেছড অন ডেট আমি আইডেণ্টিফাই কৰিলোঁ যে সেই দুজন মানুহ হ'ল এজন হ'ল শ্ৰী আসিফ ইফতিকাৰ হুছেইন তেখেতৰ ঘৰ শিৱনগৰ লিচু বাগানত আৰু এজন আছিলে ৰতন বৰ্মন তেখেতৰ ঘৰ নাম্বাৰ 3 লোকপাৰা পিএছ বৰবাৰী বাক্সা তো তেখেতসকলক আমি চাই আছিলোঁ পোৱা নাছিলোঁ কালি আমি পালোঁ কালি পাই আমি এপ্ৰিহেণ্ড কৰিলোঁ ৰাতি তো তেখেতসকলৰ ইণ্টাৰগেশ্যনত ক'লে যে তেখেতসকলক আৰু এজনে এছিষ্ট কৰিছিলে তেখেতৰ নাম হ'ল প্ৰাণজিৎ ভূঞা তেওঁৰ ঘৰ জোৱাৰডি কৈঠালকুছি পিএছ বেলছৰ নলবাৰী তো তিনিজনকে আমি ইয়াতে আনিলোঁ আনি যেতিয়া ইণ্টাৰগেশ্যন কৰিলোঁ তেতিয়া তেখেতসকলে কনফেছ কৰিলে যে তেখেতসকলে কৰাটো হয় আৰু তেখেতসকলে এই গোটেই প্লেনটো কৰিছিলে গোলাপী বৰ্মনৰ জোঁৱায়েক দীপেন কাকতিয়ে তো তেখেতে গোটেই মাষ্টাৰ মাইণ্ডটো হ'ল তেখেতে গোটেইটো প্লেন কৰিলে কাঠমিস্ত্ৰীক মাতি গোটেইখিনি কৰাৰ পিছত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত